আগতে মানুহৰ প্ৰতি যিখিনি আন্তৰিকতা আছিলে আজিকালি সেইবোৰ আন্তৰিকতা নাই চাবচোন। অকল মানুহে আজিকালি পইচা চিনি পায়, পইচাচেহে মতলব, গম পাইছেনে? এতিয়া আপোনাক ক'ৰবাত দেখিলে নহয় ক'ব নহয় আমাৰ ঘৰলৈ আহিবা আকৌ, নাহা যে, সেই ক'লেহে দেই, কিন্তু গ'লে ভাল নাপায় আকৌ। আৰু আগতে মানুহবোৰে খবৰ নিদিয়াকৈ গ'লে খুব ভাল পায় ন? পটককৈ যেনিবা আমি ক'ৰবাত নিজৰ মানুহৰ ঘৰতে ওলালোগৈ, ভাত খাবলৈ লৈছে, কিবা এটা কৰিবলৈ লৈছে ধৰক, কেতিয়াবা হৈ যায় ন? এই নাখাওঁ বুলি ক'লেও কিয় নাখাবা, ভাগ কৰি খাম, ইমানকণো তোমালোকক দিব নোৱাৰোনে আৰু, হা হ'ব দিয়া, সেইবোৰ মৰম আছিলে। আজিকালি যদি আপুনি ঘপককৈ খবৰ নিদিয়াকৈ যায়, খোৱাৰ টাইমততো ওলাবলৈ গ'লে ওলালেতো হ'লেই আৰু এই খবৰ নিদিয়াকৈ আহিলা, আমি ভাত খাব ল'লোৱে নহয়, জোখতে পাতিলোঁ আৰু আলহী আহিব বুলি ভবাও নাছিলোঁ, ফোন এটাটো কৰি আহিব পাৰা। আজিকালি ফোন এটা কৰিহে যাব লাগিব, ফোন নকৰি গ'লে মানে বেয়া পায়। আৰু সেই তেনেকুৱাতে কিয়নো আগতে নজনালা হয়, তাৰমানে কি জানে বেয়া পাইছে মানে। আজিকালি মানুহবোৰৰ মুখবোৰতে গম পাই যায়। সেইকাৰণে মই মানুহৰ ঘৰলৈ গৈ বেয়া পাওঁ, সঁচাকৈ কথা কওঁ, বহুত বেয়া পাওঁ। সেইকাৰণে মানুহজনক কওঁ, ক'ৰবালৈ গ'লে মানে এটলিষ্ট হোটেলতে থাকিম বা ক'ৰবাতে থাকিম, কিন্তু মানুহৰ ঘৰলৈ নাযাওঁ দেই। বহুত শিক্ষা পাইছোঁ মানুহৰ পৰা। খবৰ দি যোৱাটোক জানো আলহী বুলি কয়? মই ভাবোঁ খবৰ দি নগৈ যিটো ভাল লাগে, খবৰ দি গৈ ভাল নালাগে, আৰু খবৰ দি যোৱাটোক আলহী বুলি নকয়, হয়নে? আৰু আজিকালি মানুহ গ'লে বেয়া পায়। ক'ভিডত আকৌ মানুহবোৰে মানুহবোৰক লগ পাবলৈ খুব চেষ্টা কৰিছিলে, উফৰাম কেতিয়া ক'ভিড যাব, কেতিয়া আমি লগ পাম। কিন্তু এতিয়া ক'ভিডো গ'ল, মানুহে মানুহৰ সেই ক'ভিডত থকা নিচিনাই আছে। মানুহে মানুহৰ ঘৰলৈ গ'লে বেয়া পায়, খুৱাব লাগিব মানে, গম পাইছেনে? খুৱাব লাগিব। যদি আপুনি ধৰক আলহী হিচাপে গৈ আপুনি যদি A to Z বস্তু কিনি খাবই লাগে, তেনেহ'লে আলহীৰ ঘৰত গৈ কিবা লাভ আছেনে? মই কওঁ নোযোৱাই ভাল তেনেকুৱা আলহী ঘৰত। তাৰ বদলি আমি ক'ৰবাত বেলেগত ফুৰিবলৈ যাম, হয়নে? ফুৰিবলৈ যাম, খাম, ফূৰ্তি কৰিম। সঁচা ক'বলৈ গ'লে নহয়, মই মানুহৰ ঘৰলৈ গৈ বেয়াই পাওঁ। সেইকাৰণে মই মানুহজনক কওঁ, যদি যোৱা ক'ৰবাত থকাকৈ, হোটেলত থাকিব পাৰিলে থাকিম, যদি হোটেলত নাথাকা তেনেহ'লে থকাকৈ নোযোৱাই ভাল। মই বিৰাটেই বেয়া পাওঁ, সঁচাকৈ, সঁচা কথা ভাই। কিন্তু সেইবুলি চব মানুহৰ ঘৰৰ কথা কোৱা নাই দেই, কিছুমান মানুহৰ ঘৰৰ কথা কৈছোঁ। আৰু মানুহৰ ঘৰলৈ যোৱা মানে এগাল এগাল খোৱা নহয় নহয়। হয়, কিছুমানে খাবলৈ নাপালে, কিছুমানে খাওঁ বুলিয়ে যায়, কিন্তু সকলো মানুহে খাওঁ বুলি যায় জানো? বহুত দিনৰ মূৰত যায়, লগ পাওঁ, ফূৰ্তি লাগে, হয়নে? আজিকালি মানুহবোৰ এনেকুৱা আছে, যাম বুলি ভাবিছোঁ, নাই আমি নাথাকোঁ নহয়, আমি ক'ৰবালৈ যাম সেইদিনাখন। হয় নেকি, তই সেইদিনা আহিম বুলি কৈছিলি? নালাগে নহ'লে নেক্সট টাইম কেতিয়াবা আহিবি আৰু। সেইটো মিছা কথা, ঘৰতে থাকিব। কিছুমানে একেবাৰে আলহী পুহিব নোৱাৰে, আলহী একেবাৰে পুহিব নোৱাৰে, কিন্তু লোকৰ ঘৰত আলহী খাব পাৰে, বুজি পাইছে? মোৰ লাইফত মই আলহী খাবলৈ যোৱা এক্সপিৰিয়েঞ্চ এটা আছে, কিন্তু নকওঁ আৰু। যিখিনি এক্সপিৰিয়েঞ্চ পালোঁ মই কাণত ধৰিছোঁ। সেই মানুহৰ ঘৰলৈ যে মই মৰি যাম লাগিলে, নাযাওঁ আৰু দেই, মোৰ দ্বাৰা নহ'ব আৰু মানে। আৰু এটা সঁচা কথা, দুখীয়া মানুহৰ ঘৰলৈ গ'লে আপুনি যিটো আদৰ সাদৰ পাব নহয়, ধনী ঘৰত কিন্তু নাপায়। ধনী ঘৰৰ আঙুঠি ভেঙঠি চাওঁতেই যাব। আচলতে কি জানে, দুখীয়া ঘৰৰ মানুহৰ মনবোৰ বহুত ডাঙৰ, মানুহক কেনেকৈ শুশ্ৰূষা কৰিব লাগে জানে। ধনী ঘৰৰ মানুহৰ টকাটোহে আছে, কিন্তু মনটো একেবাৰে শুদ্ধ নহয়। মানুহ কেনেকৈ আলপৈচান ধৰিব লাগে একোৱেই নাজানে। সেইকাৰণে মানুহে কয় নহয়, দুখীয়া ঘৰত খাবলৈ যাবা, ধনী ঘৰত চাবলৈ যাবা। সঁচা কথা, ডাকৰ বচন কিছুমান কিন্তু মিছা নহয় দেই, মানিছোঁ আৰু। কাৰ লাইফত আলহী ঘৰলৈ খাবলৈ গৈ কি পাইছে? মই জীৱনত এনেকুৱা দেখা নাছিলোঁ, সৰুৰ পৰা ডাঙৰ হ'লোঁ, বিয়াৰ পিছত সেইবোৰ দেখা পাইছোঁ। মানুহৰ যে এনেকুৱা ৰূপ কৰ্ম থাকে, গম পাইছেনে?
মানুহৰ আগত আকৌ বৰ ধুনীয়াকৈ মাতে, তাৰপিছত যিখিনি তবা কৈছোঁ আৰু। আৰু আজিকালি আলহী বুলি ক'লে মানুহে ভয়ে খায়, খাবলৈ যোৱা বুলিয়ে ভাবে। চবেই খাবলৈ নাযায়ো, অকণমান মানুহখিনি লগ পাম, কথা বতৰা হ'ব, ভাল লাগিব বুলি যায়। কিন্তু গৈ পিনে যিখিনি দেখি অহা হয় সেইখিনি তিতাকেহা লগাই দিয়ে আৰু। সেই আলহীৰ নামটোৱে মানে মোৰ মানে সেইবুলি চব মানুহ নহয় দেই। কিছুমান মানুহৰ ঘৰলৈ গ'লে মানে আদৰ সাদৰবোৰ দেখিলে নহয়, সঁচাকৈ কৈছোঁ, ইমান কৰে মানে, তেতিয়াও আকৌ এনেকুৱা লাগে মানে কেলৈ আহিলোঁ, ইমান কষ্ট কৰিছে তেওঁলোকে আমাক খোৱা বোৱাৰ কাৰণে মানে। সঁচাকৈ ন, মানুহৰ আচলতে কি জানে, মনটো ডাঙৰ হ'ব লাগে, মাত কথাকেইটা ভাল হ'ব লাগে। কোনেও লোকৰ ঘৰত আলহী অকল খাম বুলি নাযায়, মাত কথাকেইটা ভাল হ'লে কিবা এটা ভাল লাগে ন। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।